Assalamu alaikum everyone. আজি লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'। আজি আছে বিয়া, মানে দুখনে বিয়া আছে। তো এতিয়া মই কাপা ধুই আৰু ৰেডি হ'লোঁ, তাৰপাছত লগ পাইছোঁ। এইযোৰ মেখেলা চাদৰে পিন্ধিম আজি মই। ওলাই ৰেডি হৈ আহিলোঁ। প্ৰথমে মামাহঁতৰ ঘৰতে আহিছোঁ। এয়া সৰু মামাৰ ছোৱালী ৰেডি হৈ আছে একদম। আৰু আমি বিয়া ঘৰ আহি পালোঁ। মানুহ আহি আছে অলপ অলপকৈ। বিয়াখন কাৰ ক'বই পাহৰি থাকিলোঁ। এইখন হৈছে আমাৰ খুৰাৰ ল'ৰাৰ বিয়া, মোৰ মামা। আৰু সেইকাৰণে মামাহঁতৰ ঘৰৰ ওচৰতে। আৰু এই টিকলিকেইটাক চাওকচোন, আমি ভাত খাব লৈছোঁ। আৰু বিয়া বুলি ক'লে ভাত খাই অহাৰ পিছত চুপাৰীটো খাবই লাগিব। খালো ভাল লাগিল আৰু আমাৰ সুনা বেটিৰ ভিডিঅ'বোৰ লাইক কমেন্ট শ্বেয়াৰ কৰিব। কি কৈছে? পুৰা শ্লো মোশনত আহি আছে। ভাল লাগে চাচোন। তাৰ পৰা আহিলোঁ, এতিয়া আমি যাম আৰু নেক্সট বিয়াখনত। তো এইবোৰ কাপোৰ চেঞ্জ কৰিলোঁ। বৰমাৰা ৰাউলি, তো সেইখনো মাৰ ঘৰৰে, মাৰ নিজৰ মোমায়েকৰ ছোৱালী। তো এতিয়া এই কাপোৰ চেঞ্জ কৰিলোঁ। মেখেলা চাদৰ পিন্ধি নাযাওঁ, যিহেতু বহুত দূৰ হয়। বহুত দূৰ মানে কি আৰু এনেকৈ মেখেলা চাদৰ পিন্ধি বহুত দূৰলৈ যোৱা অভ্যাস নাইতো, সেইকাৰণে এতিয়া কাপোৰ চেঞ্জ কৰিলোঁ, তাৰপাছত লগ পাইছোঁ। আহি পাই গ'লোঁ বৰমাৰাৰ বিয়াখনলৈ। ধুনীয়াকৈ বহি আছে। এইকেইটাক চাওক। আৰু এইফালে এই কণমানিজনীক মই কৈ আছোঁ যে মই তাইৰ বায়েকো। তাই পূৰা চাই আছে মই। খোৱা লোৱা কৰি আৰু ঘৰলৈ যাই আছোঁ। ঘৰত আহি অলপ ৰেষ্ট লৈ চাহ পানী খাই আৰু আহিছোঁ মামাৰ বিয়ালৈ। ইমান ভালো লাগি থকা নাই বিয়া, মানে দুখন বিয়া, মানে ইফালৰ পৰা সিফাল অহা যোৱা ঘূৰা মেলা কৰি আছোঁ। তো সেইকাৰণে এতিয়া চিম্পুলতে এনেকৈ ওলাইছোঁ। আৰু ড্ৰেছো পুৰণাই, মানে আগতে লোৱা। এতিয়া আমি যাম বিয়া চাবলৈ, মানে কইনা আনিবলৈ যাম, হয়নে ৰাজা? হয়। আৰু জাষ্ট এতিয়া ফুল ৰেডি হৈ গ'লোঁ। এতিয়া খালি গাড়ী আহিবলৈ ৰেডি, আৰু দৰা ৰেডি হৈছে। তাৰ পিছত আমি যাম, কইনাক লৈ আহিম। বিয়া চাবা ক'ৰ পৰা আহিছে? বিয়া চাবা নলবাৰীৰ পৰা। আমি কি কৰিব যাম এতিয়া? মোবাইল হাতত অলপমান। এতিয়া আমি কইনা আনিবলৈ যাম, আৰু কইনা আনি কেনে মোৰ কি হাঁহি দিছে, কি হাঁহি দিছে। এইফালে চব ৰেডি হৈ আছে, বিয়া চাব যাব। ভালে লাগছে দে। ক'ব একদম জিলকি আছে। চাও বহাগীক চাও, বহাগী। তো গাইজ এতিয়া আমি কইনা আনবা যাম, আমি ফুল ৰেডি। তো আমি যাওঁ এতিয়া। আৰু প্লিজ সাবস্ক্রাইব কৰি দিব, বহুত আগৰ ভিডিঅ' বনাই আছে। হ'ব।
पार्टी নহয় তো কি হ'ব মম্মা কা আমি গৈ পালোঁ কইনা ঘৰ আৰু এতিয়া দৰাক আগুৰি ধৰিছে কিবা কিবি প্ৰশ্ন সুধি আছে যদি মই ভালকৈ শুনা পোৱা নাই কইনা ওলাই অহা ভিডিঅ' একো নাই মোৰ লগত কাৰণ মই তাত নাইয়ে মই ঘৰলৈ গুচি আহিলোঁ মই মানে মা আৰু মই গুচি আহিছোঁ সোনকালে গুচি আহিলোঁ কাৰণ মাৰ মূৰৰ বিষ হৈ আছে আৰু লগতে ঘৰৰ চিন্তাও কৰি আছিল সেইকাৰণে আমি অলপ জলদি ওলাই আহিলোঁ তো সেয়ে আজিলৈ ইমানেই আছিল